Okay, hello dear student, welcome back again. So as in class 10 or chapter যেটো 10 আছে হেতু চ্যাপ্টাৰৰ পৰা হেতু চ্যাপ্টাৰ নাম হল বৃত্ত সার্কেলস বুলি কব ইংলিশত হেতু চ্যাপ্টাৰৰ পৰা 20 MCQ মই লৈ আহিছো 20 MCQ ইম্পৰ্টেন্ট MCQ হাও এবোৰ MCQ আমি মেবি SSLC 2025 ত আমি দেখা পাম ওকে সো এতিয়া চাও প্ৰথম কোৱেশ্চনটো what is the radius of a circle whose circumference is 44 cm okay 44 cm বৃত্তৰ অৰ্ধ ব্যাসাৰ্ধ okay এটো রেডিয়াস মানে ব্যাসার্ধ অর্ধ ব্যাসার্ধ নহয় কিমান হ'ব ওকে সো বৃত্তৰ পৰিধি আমি কি জানো 2 পাই r = কিমান দিছে 44 দিছে এতিয়া ৰেডিয়াসটো ওলাব লাগে 2 ইনটু পাইৰ মান কিমান 22/7 r = 44 এটো আমি হিসাব কৰিলে পাম 22 ইনটু 44 কি হ'ব 22 into 2 44/7 r = 44 okay so এতিয়া আমি কি কৰিম 44 কাটলে কি পাম r/7 = 1 অর্থাৎ r = আমি কিমান পাম 7 পাম so 7 is my answer 7 cm is my answer okay so next question to some next question number 2 যেটো আছে the length of the tangent draw from the external point to a circle is always okay বাহ্যিক বিন্দুৰ পৰা বৃত্তলৈ অকা স্পৰ্শৰ দৈৰ্ঘ্য কিমান হ'ব okay এটো বাহ্যিক বিন্দুৰ পৰা এটা আমি বৃত্ত আমি ড্ৰ কৰো এটো সাপোজ আমাৰ সার্কেল বাহ্যিক বিন্দুৰ পৰা okay এটো বিন্দুৰ পৰা টেনজেন্ট আনিব লাগিব মানে স্পৰ্শক টানিব লাগিব এটো স্পৰ্শক আৰু এনেকুৱা স্পৰ্শক এই যে দুটা যে স্পৰ্শক আছে এইটো স্পৰ্শক আৰু এইটো স্পৰ্শক কেনেকুৱা হ'ব সো এই স্পৰ্শক যদি টি বিন্দুৰ পৰা পি আৰু কি বিন্দুলৈ টানা হয় সো টি পি = টি কিউ অৰ্থাৎ কি সমান ইকুৱেল মানে আমাৰ কি যে সমান ইকুৱেল মানে আমাৰ কি সমান এটো অসমীয়াত দিয়া নাই বাৰু সমান আনইকুৱেল মানে কি অসমান আৰু লংগাৰ মানে ডাঙৰ ওকে নন এতিয়া আমাৰ কি হৈছে ইকুৱেল হৈছে সমান আমাৰ आंसर যিবোৰ বাহিৰ বিন্দুৰ পৰা বৃত্তলৈ স্পৰ্শক যেটো টেনজেন্ট যেটো লাইন হেবোৰ আমাৰ সদায় সমান হ'ব ওকে সো থাৰ্ড কোৱেশ্চনটো আছে if the radius of the circle is double it is area become যদি বৃত্তৰ অৰ্ধ ব্যাস এটো অৰ্ধ ব্যাসৰ ঠাইত আমি ব্যাসাৰ্ধ লিখিব পাৰিম এটো ঠাইত আমি ব্যাসাৰ্ধ লিখিব পাৰিম ব্যাসাৰ্ধ অর্ধ ব্যাস বা ব্যাসার্ধ একই কথা যদি ব্যাসার্ধ দ্বিগুণ করা হয় অর্থাৎ প্রথম আমার পাই r স্কয়ার কালি r2 তার পিছত r2 আমি দুগুণ কৰিম মানে টুৱাইস r কৰিম তেতিয়া কি হ'ব পাই r ৰ ঠাইত টুৱাইস r হোল স্কয়ার কৰি দিম হোল স্কয়ার কৰিলে 4 পাই r স্কয়ার টুৱাইস r 4 পাই r স্কয়ার মানে এটা বৃত্তৰ কালি 4 ইনটু হৈছে মানে ট্রিপল কোয়াড্রেটিপল হ'ব মানে 4 গুণ অপশন যেটো সি আছে এটো হল 4 গুণ 4 গুণ এটো হল ত্রিগুণ তিনিটা গুণ হ'ব এটো হল ডাবল ওকে এটো আছে অংশ যেটো আছে 4 গুণ হ'ব 4 গুণ ওকে সো কোশ্চেন নাম্বার 3 হল এটো কোশ্চেন নাম্বার আমি 4 সাম ওকে এটো ভিডিওটো অলপ লং হ'ব কথা নাই গটেগৰা এমসিকিউ আমি কভার কৰিম এতে যিমান বৰ পসিবল আহে A circle is drawn with a radius of 5 cm. What is the area? Okay. এটা circle আমি বনাইছো এটো বলব সার্কেল যদি রেডিয়াস যেটো আছে 5 cm অর্ধ ব্যাসৰ মানে ব্যাসাৰ্ধ অর্ধ ব্যাস মানে আমি ব্যাসাৰ্ধ বুলি কম বৃত্তৰ ক্ষেত্ৰফল কিমান এটো আমাৰ 5 cm বৃত্তৰ কালি আমি কি জানো পাই r স্কয়ার পাই মানে 22/7 ইনটু r স্কয়ার মানে 5 ইনটু 5 এতিয়া 22 ঠাইত 3.14 into 25 এখিনি আমি হিসাব করলে 78.50 সেন্টিমিটার স্কয়ার आंसर 78.50 आंसर B is correct option okay এখিনি আমি হিসাব করলে ক্যালকুলেশন করলে পাই যাম সো এই কি পালো এতি আমি কোশ্চেন নাম্বার 5 যেটো আছে এটো সাম how many tangent can draw to a circle from a single external point এটা বাহ্যিক বিন্দুৰ পৰা বৃত্তলৈ কিমান স্পৰ্শক অকা হয় ওকে এতিয়া আমি বৃত্ত এটা আঁকিলো সাপোজ বাহ্যিক বিন্দু আমাৰ এনেকুৱা আছে পি বিন্দুৰ পৰা এইটো
টেনজেন্ট হোৱাকে কেইটা আমি স্পৰ্শক আঁকিব পাৰিম পি এ টি কিউ সাপোজ কিউ এন আৰ কেইটা আঁকিলো আমি দুটাই আঁকিব পাৰিম তাৰ বাহিৰে আমি এইটো এটা দুটা আঁকিব পাৰিম সো এনসাৰ দুটা স্পৰ্শক আঁকিব পাৰিম ওকে তাৰ বাকি টেনজেন্ট লাইনবোৰ আমি দুটাই পাৰিম বেছি আঁকিব নোৱাৰো ওকে 5 নম্বৰ কোৱেশ্চন হল 6 নম্বৰ কোৱেশ্চন এতিয়া আমি চাম the tangent subtended by a semicircle at the center is okay এতিয়া চোৱা subtend মানে ওকে অৰ্ধবৃত্ত কেন্দ্ৰত কিমান কোণ গঠন কৰে ওকে এতিয়া চোৱা এইটো আমাৰ বৃত্তৰ হাফখিনি আমি এনেকে সাপোজ দিলো এইটো আমাৰ সেন্টাৰ এইটো আমাৰ সেন্টাৰ হৈ আছে এই সেন্টাৰৰ লগত কিমান কোণ যেটো সাবটেন্ড আছে কিমান কোণ আমি গঠন কৰিছো অৰ্থাৎ কি জানো হৰল কোণবোৰ কিমান 180 ডিগ্ৰী so 180 is my answer okay it all question number 6 এতিয়া question number 7 আহিব question number 7 ত কি কৈছে the point from which tangent are draw is called okay যি বিন্দুৰ পৰা স্পৰ্শক কোৱা হয় তাক আমি কি বুলি কোৱা হয় okay so বৃত্ত এটা যেটো বিন্দুৰ পৰা স্পৰ্শক মানে স্পৰ্শক টনা হয় টেনজেন্ট সাপোজ এটো আমি পি বিন্দুৰ পৰা এটোক আমি কি বুলি কম এটোক এই বিন্দুটোক আমি বাহিৰা মানে সেন্টাৰ মানে আমাৰ কি কেন্দ্ৰ ৰেডিয়াস মানে ব্যাসাৰ্ধ আৰু এক্সটাৰ্নাল মানে বাহ্যিক বিন্দু সো এনসাৰ যেটো আছে কেন্দ্ৰৰ বাহিৰৰ পৰা যেটো বিন্দু স্পৰ্শক টনা হেতু বাহ্যিক বিন্দু বুলি কোৱা হয় এটো আমাৰ 7 ৰ এনসাৰ ওকে সো 8 যেটো কৈছে 8 ৰ এনসাৰটো আমাৰ এনেকুৱা হ'ব the distance between the center of a circle and chord is 6 cm the radius of a circle is 10 cm what is the length of the chord okay chord মানে আমাৰ কি j এটো আমি গম পাব লাগিব chord মানে j বৃত্তৰ কেন্দ্ৰৰ পৰা বৃত্তটো আমি আঁকিব লাগিব বৃত্তটো আমি আঁকিলো সাপোজ কেন্দ্ৰৰ পৰা এটো আমাৰ এটা chord আছে এনেকুৱা আছে কেন্দ্ৰৰ পৰা যেটো আছে এটো আমাৰ 6 cm আৰু ব্যাসাৰ্ধ আছে আমাৰ 10 cm o a b c লিখিলো ওকে এতিয়া o a b এটা সমকোণী ত্ৰিভুজৰ এটো আমাৰ 90 ডিগ্ৰী হৈ আছে ওকে 90 ডিগ্ৰী হলে এটো 10 আছে অৰ্থাৎ 10 স্কয়াৰ = 6 স্কয়াৰৰ লগত কি স্কয়াৰ কৰিলে আমি 100 পাম অৰ্থাৎ 8 স্কয়াৰ কৰিম অৰ্থাৎ এইখিনি আমাৰ কিমান হ'ব 8 হ'ব এইখিনি যদি 8 হয় এইখিনি আমাৰ 8 হ'ব সো 8 + 8 = 16 হ'ব সো आंसर আমাৰ 16 cm ওকে সো কেন্দ্ৰৰ পৰা chord মানে জেৰ মাজৰ দূৰত্ব 6 cm হলে অৰ্ধ ব্যাসাৰ্ধ মানে অৰ্ধ ব্যাস মানে ব্যাসাৰ্ধ 10 cm হলে জেৰ দৈৰ্ঘ্য কিমান হ'ব 16 cm হ'ব ওকে সো 9 যেটো আছে ওকে 9 টো আমাৰ কি কৈছে the area of the circle is given by the formula বৃত্তৰ ক্ষেত্ৰফল ওলোৱাৰ সূত্ৰটি কি আছিল পাই r স্কয়াৰ আমি সকলোৱে গম পাওঁ এটো ওকে 10 নম্বৰ কি কৈছে a chord that pass through the center of the circle is called okay কেন্দ্ৰৰ পৰা অতিক্ৰম কৰা chordক মানে এটো j chord নহয় এটো j কি বলা হয় কেন্দ্ৰৰ পৰা অতিক্ৰম কৰা এটো কেন্দ্ৰৰ মাজেদি যাব এটোক আমি কি বুলি কম ওকে এটোক আমি ডায়ামিটাৰ বুলি কম ৰেডিয়াস মানে আমাৰ ব্যাসাৰ্ধ হৈ আছে ব্যাসাৰ্ধ টেনজেন্ট মানে স্পৰ্শক হৈ আছে diameter আমাৰ ব্যাস হৈ আছে so answer c is diameter okay আৰু এই সেকেন্ড মানেটো এইটোৰ পৰা এই যেটো এংগেল কৰে এটো আমাৰ সেকেন্ড বুলি কয় আৰু সেকেন্ড বৰ সদায় 90 ডিগ্ৰী হৈ থাকে okay so এটো বাদ দিলো okay question number 11 sum the radius of a circle এটা সার্কুলার রেডিয়াস আমাৰ কিমান সেন্টিমিটাৰ ইয়াৰ পৰা 7 সেন্টিমিটাৰ what is the circumference okay circumference of 2 pi r বৃত্তটোৰ পৰিধি এনেকৈ so 2 into 22/7 into r ৰ মানটো কিমান 7 এই যেটো r আছে এটো আমাৰ কি হৈছে 7 so r ৰ ঠাইত 7 এটো কেনসেল 2 into 22 answer is 44 is my answer next ami sum the segment joining by any 2 point of the circle is called okay the segment joining any 2 point of the circle is called মানে এটা বৃত্ত লৈছো বৃত্তৰ যিকোনো দুটা বিন্দু সংযোগী ৰেখাখণ্ডক কি বুলি কয় যিকোনো বিন্দু হ'ব পাৰে এটো হ'ব পাৰে এটো হ'ব পাৰে এটো হ'ব পাৰে এই আটাইবোৰ কি আমাৰ
ওকে এইটো আমাৰ কি কৰ্ড মানে জে এইটো কৰ্ড অসমীয়াটো হ'ল জে ৰেডিয়াছ মানে ব্যাসাৰ্ধ ওকে আৰু ডায়ামিটাৰ মানে আমাৰ কি ব্যাস ওকে টেনজেন্ট মানে স্পৰ্শক সেন্সাৰ আমাৰ জে যেটো আছে হেতু আমাৰ অপচন এই জিমানবোৰ আছে যিকোনো দুটা বিন্দু সংযোগী হেবোৰ সকলোবোৰ কি আমাৰ জে ওকে সো নেক্সট 13 নম্বৰ কোৱেশ্চন যেটো আছে ওকে 13 নম্বৰ কোৱেশ্চন the line which touch the circle at a only one point is called ওকে সো এটা আমাৰ কি কব এটা সার্কেল আছে এটা লাইনে এটা সার্কেলৰ এটা বিন্দুত মানে টাচ কৰিছে ওকে যেটি এইটো আমাৰ বিন্দু পি বিন্দুত টাচ কৰিছে এ বি লাইনে এই এ বি ক আমি কি কম স্পৰ্শক বুলি কম স্পৰ্শকৰ ইংলিছ হ'ল টেনজেন্ট স্পৰ্শক ওকে সো কৰ্ড মানে যে টেনজেন্ট ডায়ামিটাৰ হেবোৰ কিন্তু আমাৰ আনসাৰটো হ'ব স্পৰ্শক 14 নম্বৰ যেটো আছে a tangent to a circle is perpendicular to the okay বৃত্তৰ স্পৰ্শক কিহৰ লগত লম্ব হয় ওকে এইটো চাব লাগিব বৃত্তৰ স্পৰ্শকটো কিহৰ লগত লম্ব হয় এইটো স্পৰ্শক বৃত্তৰ এ বি এটা লাইন এইটো বৃত্তৰ স্পৰ্শক যেটো আমাৰ লম্ব কাৰ লগত হ'ব এইটোৰ লগত হ'ব সো এইটো আমাৰ কি 90 ডিগ্ৰী এইটো আমাৰ কি r ৰেডিয়াস যেটো ৰেডিয়াস অফ এ এইটো হল বৃত্ত ৰেডিয়াস যেটো আছে স্পৰ্শক বিন্দুৰ অৱস্থান মানে ৰেডিয়াস ব্যাসাৰ্ধৰ লগত কি লম্ব ব্যাসাৰ্ধৰ লগত কি লম্ব হৈ আছে ওকে এনেকে আমি লিখিব লাগিব ওকে 15 নম্বৰ কোৱেশ্চন তো আমাৰ কি কৈছে the longest chord of the circle is chord মানে আমাৰ জে ডাঙৰ জেটো কি হ'ব এটো আমাৰ সার্কেল আমি ড্ৰ কৰিব লাগিব এই সার্কেলৰ ডাঙৰ ওকে এই সার্কেলৰ ডাঙৰ জে এটো আমাৰ জে এই আমাৰ সেন্টাৰৰ মাজেদি মানে কেন্দ্ৰৰ মাজেদি এটা যাব এটো আমাৰ জে কিয় এইটো আমি কেন্দ্ৰৰ মাজেদি গৈছে মানে দুটা বিন্দু সংযোগী এইটো জে সো আটাইতকৈ ডাঙৰ জেডাল কি আমি ব্যাস বুলি কম ব্যাস যেটো হ'ব হেতু আমাৰ কি এটো হল আমাৰ ব্যাস आंसर टू डायमीटर अखमेत कब बैक ओके सो नेक्स्ट 16 नंबर क्वेश्चन इतिया द एंगल सबटेन्ड बाय डायमीटर एट द सार्कमफरेन्स ऑफ ए सर्कल इज ऑलवेज ব্যাসে বৃত্তৰ পৰিধিত সদায় কিমান কোণ গঠন কৰে ওকে সো বৃত্ত এটা আমি ড্ৰ কৰিব লাগিব ড্ৰ কৰিলো বাৰু তাৰ পিছত যেটো আমাৰ ব্যাস আছে এটো ব্যাসত সাবটেন্ডেড মানে এইটো এঙ্গেল আমাৰ কিমান ডিগ্ৰী সদায় গঠন কৰিব আমি আগতে পাইছো এইটো আমাৰ অলৱেজ কি কৰিব 90 ডিগ্ৰী কোণ গঠন কৰিব आंसर কি যেটো অপচন এ আছে এইটো 90 ডিগ্ৰী গঠন কৰিব এনেকে আমি কৰিব লাগিব নেক্সট কোৱেশ্চন 17 কি আছে a two tangent draw to a circle from a external point r okay এটা বাহ্যিক বিন্দুৰ পৰা বৃত্তলৈ অকা দুটা স্পৰ্শক সো আমি এটা বৃত্ত আঁকিব লাগিব ওকে বাহ্যিক বিন্দুৰ পৰা দুটা স্পৰ্শক আমি এনেকে এটো হনাই বাৰু এনেকে দিম আৰু এটা এনেকে দিম এই যে দুটা যে স্পৰ্শক হৈছে সাপোজ পি বিন্দুৰ পৰা টি এন কিউত আহিছে ওকে এইটো আৰু এইটো কি হ'ব সদায় দৈৰ্ঘ্যত ইকুৱেল লেন্থ মানে দৈৰ্ঘ্য সমান হ'ব এইটো সমান ইকুৱেল লেন্থ ইকুৱেল মানে সমান দৈৰ্ঘ্যৰ হ'ব आंसर এ ইজ কাৰেক্ট ওকে 17 নম্বৰ যেটো আছে হেতুত কি কৈছে হল টু 18 নম্বৰত চাম 18 নম্বৰ কৈছে if the diameter of a circle is 14 cm what is the area 14 cm ব্যাসৰ বৃত্তৰ ক্ষেত্ৰফল কিমান হ'ব ওকে এতিয়া আমি চাম ব্যাস অৰ্থাৎ d ইকুৱেল টু আমাৰ 40 r ইকুৱেল টু কিমান 14/2 = 7 cm ঠিক বৃত্তৰ ক্ষেত্ৰফল পাই r স্কয়ার পাই মানে 3.14 into r square 7 into 7 okay 3.14 into 49 এই দুটা পূৰণ কৰিলে আমি কিমান কি এখিনি পূৰণ কৰিলে আমি পাম 153.86 মানে এপ্ৰক্স আমি লিখিব পাৰি 154 cm যদি পাইৰ ভ্যালুটো 22/7 লও তেতিয়া আমি এটো পাম সো आंसर 154 cm is my answer okay so next question 19 number question very good important question what is the equation of the circle with radius r and center h k okay h k কেন্দ্ৰত আৰু r ব্যাসাৰ্ধত অৰ্ধ ব্যাসৰ মানে ব্যাসাৰ্ধৰ বৃত্তৰ সমীকৰণটো কি বৃত্তৰ সমীকৰণটো এটো মনত ৰাখিবা
x minus h whole square y minus k whole square equal to r square এটো হল বৃত্তৰ সমীকৰণ বহুত ইম্পৰ্টেন্ট হয় ওকে সো নেক্সট কোৱেশ্চন টু সাম 20 নাম্বার যেটো আছে এটো লাস্ট কোৱেশ্চন হয় আৰু ভিডিওটো বহুত লং আছে the ratio of the circumference of 2 pi r and the diameter is diameter মানে কি d equal to twice r বুলি লিখিব পাৰিম সো এতে twice r হ'ব বৃত্তৰ পৰিধি ইয়াৰ ব্যাসৰ অনুপাত কি হ'ব পৰিধি twice pi r ব্যাস হলে ইমান তেতিয়া আমি ক্যান্সেল আউট কৰিব পাৰিম r ক্যান্সেল 2 ক্যান্সেল আমাৰ থাকিব কি pi সো ৰেশিওটো আমাৰ কি হ'ব pi হ'ব বহুত ইম্পৰ্টেন্ট কোৱেশ্চন এনেকুৱা কোৱেশ্চন আৰু পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰিবা যাতে পৰৱৰ্তী ভিডিঅ'বোৰ পাই থাকা